হৰে কৃষ্ণ। তো এজন জমিদাৰৰ ঘৰত কিছুমান বান্দৰ আহি থাকে আৰু তেওঁ খুব প্ৰাণীপ্ৰিয়। বান্দৰবিলাকক খাবলৈ দিয়ে, খাই বৈ থাকে, খুব আনন্দত থাকে। তেওঁলোকে আৰু জংঘললৈ নোযোৱাই হ'ল আৰু সেই জমিদাৰৰ ঘৰতে ঘূৰি পকি থাকে। জমিদাৰে একো নকৰে, ঘৰত সোমায়ো খায়, ইফালেও যায় ইফালে। যেনেকৈ বৃন্দাবনত বান্দৰ মৰা নিষেধ আছে, তাত একো হেৰি কৰিব নোৱাৰে, সেইকাৰণে ঘৰৰ ভিতৰত সোমাই বান্দৰে উৎপাত কৰি থাকে, কোনো একো নকৰে। তো জমিদাৰ তেনেকৈ চলাই আছে আৰু জমিদাৰৰ এটা অস্থাবল আছিলে, যাত ঘোঁৰা, ভাল ভাল দামী দামী ঘোঁৰা, ভাল ভাল ঘোঁৰাবিলাক তেওঁ খুব চখত পালন কৰে। আৰু এই অস্থাবলটোত এই ঘোঁৰাবিলাকক খুৱাবৰ কাৰণে এটা কিটচেনো আছে। তাত ভালকৈ তেওঁলোকে দানা পানী বনাই পিনে এজন ৰান্ধনীয়ে সেইটো ৰেডি কৰি দিয়ে তেওঁ, বা নিজৰ মানুহবিলাকৰ কাৰণেও খোৱা বোৱা ৰন্ধা কৰে তেওঁ। তো তাত এটা ভেড়া সদায় সেই কিটচেন বা ৰান্ধনী ঘৰলৈ প্ৰায় গৈ থাকে, আৰু সেই ৰান্ধনীজনে সদায় খেদে। আৰু এই কথাটো এজন বুঢ়া বান্দৰে লক্ষ্য কৰিলে। তাৰপিছত সদায় ঘটনাটো ঘটি থকা দেখি তেওঁ মিটিং পাতিলে, চবকে মাতিলে, আহাচোন এটা কথা আছে আলোচনা কৰিবলৈ। কৈছে, এটা ঘটনা মই দেখিছোঁ, এই ভেড়াটোৱে সদায় কিচেনত যায় আৰু কিচেনৰ যদি ৰান্ধনীয়ে তেওঁ সদায় লাঠি লৈ খেদে। এই ঘটনাটোৱে কিন্তু এদিন আমাক বিপদত পেলাব, এদিন আমি মৰিবলগীয়া হ'ব। সেইকাৰণে আমি ইয়াৰ পৰা পলাই যোৱাটোহে বেষ্ট হ'ব। এই বুঢ়া বান্দৰজনে ক'লে, কিন্তু এই বাকীবিলাক বান্দৰে, উদন্ত বান্দৰবিলাক ক'লে, এই ভেড়া এটা কিটচেনত সোমাই গৈছে, তাতে আমাৰ কি বিপদ হ'ব পাৰে? তো তুমি বুঢ়া হৈছে, তোমাৰ চেতিয়া গায়া হেৰি, তোমাৰ ব্ৰেইন নষ্ট হৈ গৈছে তোমাৰ। এই বুঢ়া কথা নুশুনিবা, বাদ দিয়া। বুঢ়া মানুহৰ একো ঠিক ঠিকনা নাই, কাৰো কথা। ইয়াত ইমান ধুনীয়াকৈ আৰামত খাইছোঁ, বৈছোঁ, শুইছোঁ, ইয়াত কৈ আৰু কি লাগে? আকৌ কেলৈ জংঘললৈ যাম? বিন্দাছ ইয়াতে থাকিম, নাযাওঁ, তোমাৰ কথা নুশুনো। এই বুঢ়া বান্দৰে কথা শুনি দুজনমান গ'ল, কাৰণ ইয়াক খুব শ্ৰদ্ধা কৰে, বিশ্বাস কৰে। সেইকাৰণে কিছুমান বান্দৰ গুচি গ'ল, যি উদণ্ড চুদণ্ড আছিলে এইবিলাক নগ'ল, আৰু বুঢ়া বান্দৰ গুচি গ'ল। তাৰপিছত ঘটনাটো কি হ'ল, এদিন তেনেকৈ গতানুগতিকভাৱে ভেড়াটোৱে ৰান্ধনী ঘৰত কিবা খাবলৈ সোমাইছিলে। তাৰপিছত সেইদিনাখনি ৰান্ধনীৰ বৰ খং উঠি আছিলে। তেতিয়া আজিকালি দিনৰ দৰে গেছৰটো হেৰি নহয়, যে কাঠৰ খৰি দি পিনে, সেই কাঠৰ জ্বলতটো খৰিডালে তেওঁ পিঠিত মাৰি দিলে ভেড়াটোৰ। ভেড়াৰ ভিতৰত নোম আছিলে, নোমত জুই লাগি গ'ল। সেই জুইৰ তাপত তেওঁ ৰক্ষা নাপাই কি কৰিলে, দৌৰি গৈ পিনে সেই অস্তাবলৰ যে খেৰৰ যে দম আছিলে তাতে বাগৰি দিলেগৈ। খেৰত যদি বাগৰি দিয়ে তেতিয়া কি হ'ব? জুই জ্বলিবলৈ ধৰিলে, ডাও ডাওকৈ জুই জ্বলে। খেৰৰ জুই কেনেকৈ জ্বলে আৰু? ডাও ডাওকৈ পূৰা অস্তাবলটো জ্বলি গ'ল, জ্বলি আছে, ডাও ডাওকৈ জ্বলিছে। এইফালে চিঞৰ বাখৰ হ'ল, পানী 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 কৰোঁতে কৰোঁতে নুমালে জুই। কিন্তু তাতে কি হ'ল, বহুতো ঘোঁৰা আঘাতপ্ৰাপ্ত হ'ল, জুয়ে পুৰিলে ঘোঁৰাবিলাকক। মৰা নাই, আঘাতপ্ৰাপ্ত হ'ল। তো বৈদ্য অনা হ'ল। বৈদ্যই আহি ক'লে যে ঘোঁৰাবিলাক বহুত বেছিকৈ জখম হৈছে, তো এটা ট্ৰিটমেণ্ট কৰিব লাগিব ভালকৈ। তেতিয়াহ'লে কি দৰৱ পাতি লাগিব? ইয়াৰ কাৰণে ভাল এটা হৈছে বান্দৰৰ চৰ্বি দৰকাৰ। বান্দৰৰ চৰ্বি লগালে এইবিলাক সোনকালে ভাল হ'ব। এটা মোৰ মেডিচিন আছে, তাত বান্দৰৰ চৰ্বি দিলে এইটো সোনকালে কিয়ৰ হৈ যাব। তেতিয়া চিন্তা কৰিলে, বাহ, ভাল কথা, বান্দৰটো মোৰ এভেইলেবল আছেই। তাৰ এদিন চব খাবলৈ মাতিলে, দিলে, ঘৰত খাব বস্তু দিলে, আৰু দৰ্জা বন্ধ কৰি দিলে। দৰ্জা বন্ধ কৰি এটা এটা বান্দৰ মাৰিছে, আৰু তাৰ চৰ্বি উলিয়াই সেই ঘোঁৰাবিলাকৰ ট্ৰিটমেণ্ট কৰি আছে। তেতিয়া সেই বান্দৰবিলাকে চিন্তা কৰিলে, ইছ ৰাম, সেই বুঢ়া বান্দৰজনে যে কথাটো কৈছিলে, সেইটো যদি আমি পালন কৰিলোহেঁতেন, তেতিয়াহ'লে আজি নমৰিলোহেঁতেন। তাৰ কথা নুশুনাৰ কাৰণে আজি আমাৰ এই অৱস্থাত হ'ল। হাই হাই কৰি 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 চব মৰিলে তাতে। আৰু বাকীসকলে যিসকল বান্দৰৰ লগত গুচি গ'ল, তেওঁলোকে তাই খবৰটো গম পাই পিনে তেতিয়া কোৱাকৈ কৈছে, ইছ ৰাম, সেইকেইটা এনেই নমৰিলে নহয়, আপোনাৰ কথা যদি শুনিলেহেঁতেন তেতিয়ালৈকে সেইকেইটা নমৰিলেহেঁতেন। সেই বুঢ়া বান্দৰটোৱে দুখ কৰিছে, মই ইমান উপদেশ দিলোঁ, তেওঁলোকক কোনো নুশুনিলেই, নিজৰ ভৰিত নিজে কোঠাৰ মাৰি ল'লে। তো এনেকৈ তেওঁলোকে হাই হাই কৰিছে। এই ঘটনাটো হৈছে ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰৰ উপদেশ প্ৰখ্যান নামৰ গ্ৰন্থত এনেকুৱা ষ্টৰীৰ মাধ্যমেৰে আমাক শিক্ষা দিছে। ইয়াত এই শিক্ষাটোত মুখ্য হৈছে, এই বুঢ়া বান্দৰজন হৈছে আমাৰ গুৰুসকল, আচাৰ্যসকল। আচাৰ্যসকলে আমাক উপদেশ দিছে, শাস্ত্ৰৰ মাধ্যমেৰে বা বিভিন্নভাৱে আমাক উপদেশ দি গৈছে যে এইটো কৰিবা, এইটো নকৰিবা, এইটো এনেকৈ এনেকৈ কৰিলে ভাল। কিন্তু আমি উদন্ত বান্দৰকেইটা আমি কৈছোঁ, না না, ফূৰ্তি কৰিম, কি আছে, কোন ভগৱান, কোন কি, একো নামানো, যা, আমি ভগৱান ভগৱান নাই, আমাৰ কোনো ভগৱান নাই, মোৰ কোনো ভগৱান নাই, মোৰ কোনো একো নাই, ধৰ্ম নাই। এনেকুৱা ধৰণৰ উদ্ভণ্ডালি কথা বতৰা কৰাৰ কাৰণে লাষ্টত পস্তাবলগীয়া হ'ব। অন্তিমত যেতিয়া আমি পামগৈ, সেই মুহূৰ্তত
দুৰ্যোধনৰ দৰে আৰু কোনো নাথাকিব, হাই হাই কৰি তেতিয়া মৰিব লাগিব। আৰু এই কালটো যাবই, পৰকালতো তুমি কষ্ট পাব লাগিব। কিন্তু আমি নাই বুলি ক'লেতো নহ'ব, যিটো আছে, যিটো সত্য, সদায় সত্য। আমি মানো আৰু নেমানো, চকু বন্ধ কৰি থাকিলে কি তেতিয়াহ'লে আৰু পৃথিৱীখন নাই নেকি? তেনেকৈ আৰু এটা সৰু ষ্টৰিও আছে, সেইটোও কৈ দিওঁ। এটা কি বুলি কয়, শহাপহুক এটা বাঘে খেদি গৈছে, দৌৰিছে বাঘৰ লগত, আৰু কি বুলি কয়, শহাপহুটো যেন পাৰে, লাষ্টত কি কৰিছে, চকু বন্ধ কৰি দিছে, মই এতিয়া আকৌ বাঘ চাঘ একো দেখি নাই পায়, তেতিয়াহ'লে বাঘ নাই। চকু বন্ধ কৰিলে যদি বাঘ নাইকিয়া হৈ যায়, যে বাঘটোৱে ভালে পালে, তাক ধৰিলে, মাৰি খালে। আৰু এটা ভেড়াক খেদি লৈ গৈছে নহয়, ভেড়া বুলি কৈছে, শহাপহু, সি বহুত টেঙৰ আছিলে, সি দৌৰিব নোৱাৰে। বাঘটো যেতিয়া আহিলে, সি বুদ্ধি লগালে, এতিয়া সন্ধিৰ বা বুদ্ধিৰ, ৰ'বা তুমি মোক খাবা, ঠিক আছে, কিন্তু আগতে তুমি কোৱা, তুমি কি বনৰ ৰজা, তোমাতকৈ শ্ৰেষ্ঠ কোনোবা আছে নেকি? কৈছে নাই, মই শ্ৰেষ্ঠ। নহয়, আৰু এজনে কৈছে যে তেওঁ শ্ৰেষ্ঠ। তোমালোকৰ ভিতৰত কোন শ্ৰেষ্ঠ সেইটো আগতে কৈ লোৱা, তাৰপিছত মোক খাবা, মোৰ কোনো অসুবিধা নাই, কিন্তু যিজন শ্ৰেষ্ঠ হ'ব সেয়ে খাব লাগিব মোক। ক'ত আৰু এজন আছে, ব'লা দেখুৱাম। এটা কুঁৱা এটালৈ লৈ গ'ল, বৰ ডাঙৰ কুঁৱা, তাত কৈছে ইয়াত আছে বোলে, সেইটো আপুনি চিঞৰি চাওক, হাওঁ কৈ দিছে, সিফালৰ পৰা হাওঁ কৰি ইকো হৈছে, দেখিলে সি মোক কৈ আছে, সি বোলে শ্ৰেষ্ঠ, ইয়াৰ তলৰ পৰা চিঞৰি আছে, আপুনি কৈছে শ্ৰেষ্ঠ, আগতে ফাইনেল কৰক। আকৌ হাওঁ কৈছে, সি কৈছে কোন তই, সি কৈছে কোন তই, মই ৰজা, সি কৈছে মই ৰজা, দিলে জাপ মাৰি, অহংকাৰী ব্যক্তি, জাপ মাৰি এতিয়া কি হৈ গ'ল, মৰিলে, শহাপহু বাচি গ'ল। কাহিনী ইমানতে শেষ হ'ল। আপোনালোকে কি বুজিলে নুবুজিলে আপোনালোকৰ কথা। হৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ